কে অনলাইন এডুকেশ্যনলৈ তোমালোকক স্বাগতম জনাইছোঁ। প্ৰায় 2 বছৰ অন্তত পুনৰ আৰম্ভ কৰিম বুলি ভাবিছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে কৈ থাকে যে বাখ্যা লাগে HSLC এক্সামত অহা, গতিকে আজি মই তোমালোকক এটা বাখ্যা আগবঢ়াম। তোমালোকে স্ক্ৰীনশ্বট কৰি ল'বা, মই অলপ পঢ়ি দেখাই দিম। প্ৰথমতে বাখ্যাত লিখিব লগা কেইটামান গুৰুত্বপূৰ্ণ কথা কৈ দিওঁ। প্ৰথমতে লিখিব লাগে সৰল অৰ্থ, অৰ্থাৎ অনুবাদখিনি লিখি দিব লাগে। তাৰপিছত লিখিব লাগে প্ৰসংগটো লিখিব লাগে যে কোনখন কিতাপৰ পৰা তুলি দিছে, কোন অধ্যায়ৰ পৰাই দিছে, ক'ৰ পৰা আহৰণ কৰি দিছে, তোমালোকৰ পাঠ্যাংশটোৰো নাম লিখি দিব লাগে। তাৰপিছত সংগতিখিনি লিখিব লাগে। তাৰপিছত বাখ্যা লিখিব লাগে। বাখ্যাৰ শেষত আমি কি লিখিব লাগে, পদটীকা বা ব্যাকৰণগত টীকা বা বিদ্ৰোহ বুলি লিখিব লাগে, বিশেষ দ্ৰষ্টব্য বুলি এইখিনি লিখিব। এইখিনি হৈছে বাখ্যাৰ মূল বিষয়বস্তু। এতিয়া তোমালোকৰ মূল বিষয়লৈ আগবাঢ়িছোঁ। গীতামৃত বিন্দবৰ পাঠ্যপুথিত থকা এটা ধুনীয়া শ্লোকটো বাখ্যা HSLC এক্সামিনেশ্যনত বহুবাৰ আহিছে। শ্লোকটো হৈছে ৱাচাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহ্ণাতি নৰ অপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণা নৈন্যানি সংজাতি নবানি দেহি। প্ৰথমতে লিখি দিছোঁ সৰল অৰ্থ। সৰল অৰ্থখিনি কি লিখিব লাগে, অনুবাদখিনি দিব লাগে যে মানুহে যেনেদৰে জীৰ্ণ বস্ত্ৰ পৰিধান কৰি অইন নতুন বস্ত্ৰ গ্ৰহণ কৰে, ঠিক তেনেদৰে আত্মায়ো জৰ্জৰ দেহ পৰিত্যাগ কৰি নতুন দেহ ধাৰণ কৰে। তাৰপিছত লিখিম আমি প্ৰসংগটো এনেকৈ লিখি যে উদ্ধৃত শ্লোকপাকি আমাৰ সংস্কৃত পাঠ্যপুথি সংস্কৃত পাঠ সংগ্ৰহৰ অন্তৰ্গত শ্ৰীমদ ভাগৱত গীতাৰ 2য় অধ্যায় সাংখ্যযোগৰ পৰা আহৰণ কৰা আমাৰ পাঠ্যাংশ গীতামৃত বিন্দব নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। তোমালোকে স্ক্ৰীনশ্বট কৰি ল'বা, মই অলপ পঢ়ি দিছোঁ। সংগতিখিনি লিখিবা, চাবা এইবাৰ। সংগতিখিনিত আছে কি, দৈৱকী নন্দন ভগৱান শ্ৰীকৃষ্ণই মানুহৰ কল্যাণৰ কাৰণে অৰ্জুনক নিমিত্ত মাত্ৰ কৰি জগতৰ পৰম দিব্য উপদেশসমূহ প্ৰদান কৰিছে, অৰ্থাৎ আত্মাৰ চিৰস্থায়িত্বৰ কথা ক'বলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত উক্ত শ্লোকভাষী অৱতাৰণা কৰা হৈছে। তাৰপিছত লিখিবা কি, বাখ্যাটো মই পঢ়ি নিলোঁ। তথাপিতো একলাইন মই পঢ়ি দিছোঁ, চাই ল'বা। নিদ্ৰা যে অৰ্জুনে অন্তৰ্যামী শ্ৰীকৃষ্ণক যুদ্ধ নকৰোঁ বুলি স্পষ্টভাৱে কৈ দিয়াৰ পাছত ঋষিকেশ শ্ৰীকৃষ্ণই জীৱাত্মাৰ বিনাশ তিলতা আৰু আত্মাৰ চিৰস্থায়িত্ব তথা অৰ্জুনৰ আগত বৰ্ণনা কৰিছে। মানুহৰ আত্মাৰ মৃত্যু নাই, আত্মাৰ জন্ম ৰহিত নিত্যতাই ক্ষয়, শৰীৰ বিনাশ হ'লেও আত্মাৰ মৃত্যু নহয়। শ্ৰীমদভাগৱত গীতাত সাংখ্যযোগত উল্লেখ আছে। তোমালোকে বাখ্যাৰ মাজত সদায় কি লিখিবা, শ্লোক লিখিলে পৰীক্ষকে ভাল পায় বা নম্বৰ পোৱাত সহজ হয়। এটি শ্লোকটো লিখিবা, নজায়তে মৃয়তে বা কদাচিত নায়ং ভূতা অৱস্থা বানৱী, এটি শ্লোকটো লিখিবা। তাৰে অনুবাদখিনি লিখিবা। তাৰপিছত আৰু এটা শ্লোক লিখিবা, পাৰিলে লিখিবা, নোৱাৰিলেও কথা নাই। তাৰপিছত এটি আৰু পিছত লিখিবা এটি জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃত্যুস্য, এটি লিখিবা। এইখিনি তোমালোকে স্ক্ৰীনশ্বট কৰি ল'বা, মই পঢ়ি দিয়া নাই। কিবা যদি অসুবিধা হয় মেছেজত কৈ দিবা, মই কৈ দিম। বাকী তাৰপিছত এইখিনি শেষত তোমালোকে বাখ্যাৰ শেষত এইখিনি তোমালোকে লিখিব পাৰা, নিলিখিব পাৰা। যদি তোমালোকে জনাৰ কাৰণে মই লিখি দিছোঁ, আৰু লিখিলে ভাল, কিন্তু সময় যদি হয় পৰীক্ষাত লিখি ল'বা। তাৰপিছত পদটীকাটো লিখিব, ৱাচাংসি কৰ্মণি দ্বিতীয়া সংজাতি স্বম ইয়া ধাতু লতি দেহি দে যোগ ইনি সুপুলিংগ বিহায় বি উপসৰ্গ হা ধাতু যোগলীয় প্ৰত্যয়। এইখিনি লিখিবা। আজিৰ কাৰণে এইখিনিয়ে, তোমালোকে স্ক্ৰীনশ্বট কৰি ল'বা আৰু লিখি ল'বা। আৰু মই আৰম্ভ কৰিম বাখ্যা। আজি যিহেতুকে প্ৰথম দিছোঁ বাখ্যা, নেক্সট আৰু মই দুটাকৈ দিম প্ৰতিদিনে।
সেইখিনি তোমালোকে স্ক্ৰীনশ্বট কৰি ল'বা ভালদৰে কিবা চিনি নাপালে ক'লে হ'ল সেইখিনিয়ে আজিৰ কাৰণে ভালদৰে স্ক্ৰীনশ্বট কৰি ল'লে হ'ল ধন্যবাদ।